হেল্ল' এভৰিৱান, ৱেলকাম টু মাই মিনি ব্লগ। কি খবৰ আপোনালোকৰ? সকলোৰে ভালে আছে? আজি ঘৰ নতুন এটা বস্তু আহিছে, দেখিছেনে? মাৰ বাবে। মায়ে গমেই নাপায়। মাৰ মানে ছাৰপ্ৰাইজ দিলে ভাইটি আৰু আমাৰ বোৱাৰীয়ে। যেতিয়া এটা দৰকাৰ হৈ আছিলে আমাৰ গেছ চব ল'বলৈ মানে 4টা থকা, সেইটোৱে আনিলে তাহাঁতি। মায়ে গমেই নাপায়, মানে ভাল লাগিছে আৰু মা হেনো গমেই নাপাওঁ যে কেনেকুৱা লাগিছে ক'বচোন। সেইটো এটা দৰকাৰ হয়, মানে কেতিয়াবা ইটোত বনালে অকণমান দিগদাৰ হৈ যায় বনাবলৈ। 4টা হ'লে অলপ বনাবলৈ মানে সুবিধা হয়। এইটো আছিলে আগতে, এতিয়া আঁতৰাই পিনে নতুনটো এতিয়া বহাই দিছে আৰু ধুনীয়াকৈ ভালকৈ লগাব লাগিব, ফিটিং কৰি পিনে ধুনীয়াকৈ। দেখিছেনে কোনফালে কেনেকৈ কি কৰিব বুলি লগাবলৈ, সেয়া লগোৱা ধুনীয়াকৈ হৈ গ'ল আৰু আজি বাচ্ছা বনাম আৰু খানা। এতিয়া তাই অলপ নিয়ম কৰিছে, কিবা স্বাস্তিক নিদিয়াকৈ সেইটো তাইকে দিছে। যিহেতু তাই এখন ঘৰৰ লখিমী বোৱাৰী হয় আৰু সেইকাৰণে তাইৰ হাতেৰে তাইকে মায়ে অকলে তুমি আঁকাচোন বুলি কৈ পিনে বুজিছেনে আঁকিছে তাই। গোটেইকেইটা ৰৈ আছোঁ আৰু এয়া গেছটো প্ৰথম জ্বলাই দিছে। এতিয়া ভাতটোকে পাতি দিয়ে অলপ কৃষ্ণ কৰি পিনে। ভাতটো আজি পাতিলে আৰু কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাব। আজিলৈ বাই বাই, লগ পাম।